আমি কৈছোঁ যে সমিল মিলৰে কৰিব লাগে। কিবা থাকিলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হ'ব, কিন্তু যাতে আমাৰ কোনো অনাস্থা দিয়া কিবা দিয়া তেনেকুৱা নহয়। যিটো পাৰ্টিৰ ছিষ্টেমটো মতে হ'ব লাগে আৰু সকলোৱে মিলা প্ৰীতিৰে কৰিব লাগে, তাৰ কাৰণে কথা পাতিলোঁ। আৰু মিউনিচিপাল বৰ্ডখন যাতে খুব বেছি প্ৰ'এক্টিভ হয়, আমাৰ টাউনখন যাতে ভাল হয়। আমাৰ নগৰ তেজপুৰখন এনেও আমাৰ ধুনীয়া এখন টাউন, তেজপুৰখন ঐতিহ্যমণ্ডিত, তেজপুৰখন ধুনীয়া, আৰু কেনেকৈ কৰিব পাৰোঁ সেইবিলাক ডিছকাশ্যন হৈছে। আৰু কিছু সৰু সুৰা মনোমালিন্য সেইবিলাক আমি দূৰ কৰিবৰ কাৰণে যথেষ্ট কৰি আছোঁ। এইকেইদিনো মই খা খবৰ ল'ম, অহাকালিও গহপুৰলৈকে যাম। খহনীয়া য'ত হৈছে আমি পূৰ্ণ গতিত কাম কৰিছোঁ। আমি এইকেইদিন পাৰ্মানেণ্ট কাম নকৰোঁ। আপোনালোকে জানে, আপোনালোকক মই যোৱা 3 বছৰ বাৰে বাৰে কৈ আছোঁ যে আমি মে' 15 তাৰিখৰ পৰা আমি ছেপ্টেম্বৰ মাহলৈকে পাৰ্মানেণ্ট কাম নকৰোঁ। এতিয়া য'ত কাম হ'ব টেম্পৰেৰী কাম। এতিয়া কামখিনি আপোনালোকে য'ত চলে পাৰ্মানেণ্ট বুলি নাভাবিব। এতিয়া আমি মথাউৰিটো যাতে নাভাঙে, এইটো পাৰ্মানেণ্ট কাম নহয়, টেম্পৰেৰী কাম কৰোঁ। গৰাখহনীয়া ৰোধ কৰিব পাৰি নেকি, টেম্পৰেৰী আমি চেষ্টা কৰোঁ। আমি 70% সক্ষম হোৱা হৈছোঁ। আগতে অসমত মথাউৰি ভাঙে 40টা বছৰত, যোৱা বছৰ ভাঙিলে 21টা নে 22টা। এইবাৰ এতিয়ালৈকে 7টা, মই ভাবোঁ 20টাৰ ওপৰত ভাঙিব নোৱাৰে, কাৰণ আমি খুব এক্টিভলি চাই আছোঁ। মানে 50% মথাউৰি ভাঙাটো কমি গ'ল। কাৰণ এইকেইদিন আমি পাৰ্কোপাইন যোগান ধৰোঁ, জিঅ' বেগ যোগান ধৰোঁ, আৰু ডিপাৰ্টমেণ্টটো যিমান পাৰোঁ সষ্টমকে ৰাখোঁ। গতিকে কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোখিনি আমাৰ হাতত নাথাকে, প্ৰকৃতিৰ হাতত থাকে, তথাপিতো দিনে ৰাতিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ।